মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গুড মৰ্নিং। আজি আমি কুঁৱৰ নাৰায়ণজীৰ দ্বাৰা বিৰচিত এটি কবিতা কে বাহানে এই কবিতাটোৰ বিষয়ে আলোচনা কৰিম। বলা তেন্তে আমি সময় নষ্ট নকৰি কবিতাটোৰ মাজলৈ সোমাই যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা কবিতাটি হৈছে কবিতা কে বাহানে, মানে কবিতাৰ আছিলা লৈ। তেন্তে বোলাচোন আমি কবিতাটোৰ মাজলৈ সোমাই যাওঁ। কবিয়েনো নিজৰ মনৰ ভাৱবোৰ কেনেকৈ প্ৰকাশ কৰিছে। তেওঁ প্ৰথমতে কৈছে যে কবিতা এক উড়ান হে চিড়িয়া কে বাহানে। কবিতা কি উড়ান ভালা চিড়িয়া কিয়া জানে। চিড়িয়া মানে আমি জানো যে চৰাই, আৰু চৰাই উৰিব পাৰে। আৰু কবিয়ে কৈছে যে এটা কবিতাও বোলে উৰিব পাৰে। কিন্তু তুমি সাধাৰণ দৃষ্টিৰে যদি চোৱা, এইটো এটা কবিতা। এই কবিতাটো জানো চৰাইৰ দৰে উৰিব পাৰিব? নিশ্চয় নোৱাৰে। কিন্তু কবিয়ে এই কথাটো এটা প্ৰতীকাত্মক অৰ্থ প্ৰকাশ কৰি কৈছে যে যিদৰে চৰাই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, ঠিক তেনেকৈও কবিতা এটাও এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ যাব পাৰে। কিন্তু চৰাইৰ এটা নিৰ্দিষ্ট সীমা থাকে। সেইকাৰণে কোৱা হৈছে যে কবিতা কি উড়ান ভালা চিড়িয়া কিয়া জানে। কবিতা এটা কলৈকে, কাৰ হাতৰ পৰা কলৈ যাবগে পাৰিব, সেই কথাটো চৰায়ে ধাৰণাও কৰিব নোৱাৰে। হয়তো ৭ সাগৰ ১৩ নদী পাৰ হৈও এটা কবিতা তালৈ যাব পাৰিব, কিন্তু চৰাই এটা হয়তো তালৈ যাব নোৱাৰিবও পাৰে। সেইকাৰণে কোৱা হৈছে যে কবিতা কি উড়ান ভালা চিড়িয়া কিয়া জানে। চৰায়ে কবিতাই কিমান উৰিব পাৰে সেই কথাটো এজনী চৰায়ে কেতিয়াও নাজানিব। এতিয়া কবিতাটোৱে ক'ত ক'ত উৰিব পাৰে? বাহাৰ ভিতৰ, বাহিৰে ভিতৰে, ইজ ঘৰ উজ ঘৰ, এই ঘৰৰ পৰা সি ঘৰলৈ। কবিতা কে পাংখ লগা উড়নে কে মানে চিড়িয়া কিয়া জানে। কবিতাৰ যি পাখি কবিতাত লাগি আছে, সেই পাখিটোৰ কথা চৰাইনো কি বুজি পাব। তাৰপিছত কবিয়ে কৈছে যে কবিতা এক খিলনা হে ফুলো কে বাহানে, কবিতা কা খিলনা ভালা ফুল কিয়া জানে। এতিয়া আমি জানো যে ফুল যেতিয়া ফুলে তেতিয়া তাৰ সুগন্ধ ওলায়। ঠিক তেনেকে আমি যদি সাধাৰণ দৃষ্টিৰে চাওঁ, এই কবিতাটো জানো আমি কিবা গোন্ধ পাম, কিন্তু সেইটো এটা প্ৰতীকাত্মক অৰ্থত কবিয়ে ক'ব বিচাৰিছে যে কবিতাৰ সুগন্ধ আমি মানসিকভাৱে ল'ব লাগিব। আমি মনেৰে সেই কবিতাটোৰ সুগন্ধ আমি ল'ব লাগিব। আৰু কবিতা যে ফুলিব, সেই ফুলাটো আমি কিহেৰে চাব লাগিব? মনৰ চকুৰে চাব লাগিব। সেইকাৰণে কৈছে যে কবিতা এক খিলনা হে ফুলো কে বাহানে। কবিতাও ফুলৰ দৰে ধুনীয়াকে ফুলি আহে। এটা ভাল কবিতা পঢ়িলে আমাৰ মনটো ভাল লাগে নে নালাগে? নিশ্চয় লাগে। সেইকাৰণে কৈছে যে কবিতায়ো ফুলৰ দৰে ফুলিব পাৰে। কবিতা কা খিলনা ভালা ফুল কিয়া জানে। তেতিয়াহ'লে কবিতা ইমান ধুনীয়াকে ফুলিব পাৰে, তাৰ লগত এপাহ ফুল ফুলাৰ কেতিয়াও তুলনা নহয়। কাৰণ এপাহ ফুল আজি ফুলিলে সি খুব বেছি 2 দিন থাকি আকৌ মৰহি যাব। কিন্তু কবিতা যদি এবাৰ ফুলিবলৈ হয়, সি ফুলিয়ে থাকিব, সি কেতিয়াও মৰহি নাযায়। আৰু ক'ত ক'ত ফুলিব পাৰে কবিতা? বাহাৰ ভিতৰ, বাহিৰতো ফুলিব পাৰে, ভিতৰতো কাৰোবাৰ ঘৰতো ফুলিব পাৰে। ইজ ঘৰ উজ ঘৰ, এইটো আচলতে এটা প্ৰতীকাত্মক অৰ্থত ব্যৱহাৰ কৰা হৈছে এঠাইৰ পৰা আন ঠাইলৈ। য'তে ত'তে বিনা মুৰঝায়ে মহেকনে কে মানে ফুল কিয়া জানে। আৰু ইয়াতে কৈছে যে বিনা মুৰঝাই, কেতিয়াও মৰহি নাযায়। কবিতা এটা যদি ফুলে তেতিয়াহ'লে সি কেতিয়াও মৰহি নাযায়, আৰু তাৰ সুগন্ধ সদায় ওলাই থাকিব। এই সুগন্ধ আৰু বেছি দিনলৈকে নুশুকোৱাকৈ থকাটো ফুলেনো কি বুজি পাব। সেই কথাটোৱে কবিয়ে কৈছে যে ফুলো ফুলে, ফুলৰো সুগন্ধ আছে, কিন্তু কবিতাৰ সুগন্ধ আৰু কবিতাৰ ফুল ফুলাতকৈ বহুত বেছি। কবিতা এক খেল হে বচ্চোं के बहाने, बाहर भीतर यह घर वो घर, सब घर एक कर देने के माने बच्चा ही जाने। এতিয়া শেষত কৈছে যে কবিতা এটা খেলৰ দৰে, যিদৰে সৰু সৰু ল'ৰা ছোৱালীয়ে কোনো জাতি, ধৰ্ম, বৰ্ণ এইবিলাক বুজি নাপায়। সৰু সৰু ল'ৰা ছোৱালীয়ে কেৱল মৰমহে বুজি পায়। আৰু ইঘৰৰ পৰা সি ঘৰলৈ, ইজন বন্ধুৰ পৰা সিজন বন্ধুৰ ওচৰলৈ, তেওঁলোকে সকলো ঘৰ কি কৰি পেলাই? সব ঘৰ এক কৰ দেনে কে মানে বাচ্চা হি জানে। তেওঁলোকে সকলো ঘৰকে এক কৰি পেলাই, একতাৰ দোলেৰে তেওঁলোকে বান্ধি পেলায়। ঠিক তেনেকৈ এটা কবিতায়ো এটা জাতিক, এখন দেশক একতাৰ দোলেৰে বান্ধিব পাৰে। আশা কৰিছোঁ তোমালোকে কবিতাটোৰ মূল কথাখিনি হয়তো বুজি পাইছা। ছাত্ৰ-ছাত্ৰীসকল, মই ভাবিছোঁ তোমালোকে কবিতাটো অলপ হ'লেও বুজি পাইছা, আৰু এই কবিতাটোৰ মূল ভাৱখিনি তোমালোকে নিজা ঘৰুৱা বহীত
টুকি ল'ব বুলি আশা ৰাখি মোৰ পাঠটো মই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।